নমস্কাৰ জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো সকলোকে আজিৰ ভিডিওত মই আজিৰ নতুন যিখিনি ভ্যাকেন্সি আহিছে সেইখিনিৰ বিষয়ে আলোচনা কৰিম ভিডিওটো সম্পূৰ্ণ চাব প্ৰথম ভ্যাকেন্সি আজিৰ পেটিএম হায়াৰিং গুৱাহাটীৰ পৰা আহিছে ভ্যাকেন্সি ফিল্ড সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি হয় কোৱালিফিকেশন ইয়াতে মিনিমাম হাই সেকেন্ডাৰী পাস কৰালে পাৰিব এপ্লাই কৰিব আৰু এটো অকল মেলৰ কাৰণে হয় ফিমেল এপ্লাই নকৰিব আৰু আপোনালোকৰ টু হুইলাৰ লাগিব আৰু স্মাৰ্টফোন লাগিব ইয়াত স্যালাৰি দিয়া আছে 15592 স্যালাৰি হ'ব তাৰ লগত ইনসেন্টিভ থাকিব আৰু ইয়াতে আপোনালোকক টাৰ্গেট দিব টাৰ্গেট কমপ্লিট কৰিব লাগিব যদি কোনোবা এপ্লাই কৰিব বিচাৰে তেতিয়াহলে ইয়াতে যোগাযোগ কৰা নম্বৰ দিয়া আছে এই নম্বৰটো যোগাযোগ কৰি ল'ব তাৰ পিছৰ ভ্যাকেন্সিটো এনজিওৰ পৰা আহিছে ইয়াতে লোকেশন হ'ব যোৰহাট আসাম ভ্যাকেন্সি ইজ মেন্টৰৰ ভ্যাকেন্সি এডুকেশন সেক্টৰৰ কাৰণে আৰু কোৱালিফিকেশন এমএসডব্লিউ যদি কৰা আছে প্ৰিফাৰেন্স দিব ইয়াতে দি এমএসডব্লিউ প্ৰিফাৰ এমএসডব্লিউ মানে মাস্টাৰ অফ সোশ্যাল ওয়ার্ক তাৰ লগতে অবলিক পোষ্ট গ্ৰেজুৱেট ইন ৰুৰেল ডেভেলপমেন্ট যদি কৰা আছে তথাপিও পাৰিব এপ্লাই কৰিব এক্সপেৰিয়েন্স 2 to 6 ইয়াৰ্ছ হ'ব লাগিব আৰু ইয়াতে স্কিল লিয়েজন এণ্ড নেটৱৰ্কিং স্কিল লাগিব যদি ইন্টাৰেস্টেড হয় তেতিয়াহলে সিভি খন এই মেইলটোত পঠিয়াই দিব লাষ্ট ডেট ইয়াতে 22 এপ্ৰিল হ'ব পিছৰ ভ্যাকেন্সিটো এডভেঞ্চাৰ কোচিং ইনষ্টিটিউট ৰিহাবাৰীৰ পৰা আহিছে ইয়াতে টিচাৰ্ছৰ ভ্যাকেন্সি আহিছে ইংলিশ সাবজেক্টৰ কাৰণে আৰু প্ৰাইমাৰী টিচাৰৰ ভ্যাকেন্সি আহিছে আৰু তাৰ লগতে অফিস এসিস্ট্যান্টৰ ভ্যাকেন্সি আহিছে যদি ইন্টাৰেস্টেড হয় নম্বৰটো দিয়া আছে যোগাযোগ কৰিব পাৰে বা ইয়াতে মেইলত বায়োডাটা পঠিয়াব পাৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 20 তাৰিখ পিছৰ ভ্যাকেন্সিটো উজ্জীৱন স্মল ফাইনান্স বেংকৰ পৰা আহিছে লোকেশন হ'ব তিতাবৰ আৰু লাচিত নগৰ গুৱাহাটী ভ্যাকেন্সি আছে কেশিয়াৰ ব্ৰাঞ্চ বেংকিং ফিমেলৰ কাৰণে হয় মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে মই এখিনি পঢ়ি নেদু বেছি কেৱল এক্সপেৰিয়েন্সৰ কথা কৈ দিও মিনিমাম 2 বছৰৰ এক্সপেৰিয়েন্স লাগিব আপোনালোকে পঢ়ি ল'ব জুনে এপ্লাই কৰে ইন্টাৰেস্টেড হলে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 20 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো ডাবৰ ইণ্ডিয়া লিমিটেড গোৱালপাৰাৰ পৰা আহিছে এটো গোৱালপাৰা ভ্যাকেন্সি হয় সেলস ইনচাৰ্জৰ ভ্যাকেন্সি ইয়াত কিছুমান ৰিকোয়াৰমেন্ট আছে এইবিলাক পঢ়ি যাব যদি কোনোবা এপ্লাই কৰে মই কেৱল এটো গোৱালপাৰা ভ্যাকেন্সি হয় যেটো গোৱালপাৰা লোকেল ক্যান্ডিডেট হ'ব লাগিব বাহিৰা ক্যান্ডিডেট এপ্লাই নকৰিব পাৰিলে যদি ইন্টাৰেস্টেড হয় ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট 21 এপ্ৰিল হ'ব আৰু ইয়াত দিয়াও আছে লুকিং ফৰ অনলি লোকেল ক্যান্ডিডেট পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ অপাৰেশন এক্সিকিউটিভৰ ভ্যাকেন্সি হয় আৰু ভ্যাকেন্সিটোৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লোকেশন হ'ব ছাত্ৰীবাৰী গুৱাহাটী জব টাইম ফুল টাইম জব হয় এটো আৰু ইয়াতে স্যালাৰি আপোনালোকৰ 10 ৰ পৰা 15000 স্যালাৰি হ'ব তাৰ লগতে দিৱালী বোনাস পাব আৰু ইয়াৰলি আপোনালোকৰ স্যালাৰি ইনক্ৰিমেন্ট হ'ব হলিডে পাব আপোনালোকৰ তেওঁলোকৰ এজ পাৰ কোম্পানী নৰ্মছ যেটো হলিডে থাকে হেতু পাব ৰিকোয়াৰ্ড স্কিল আৰু কোৱালিফিকেশন এখিনি পঢ়ি ল'ব মই এই পইণ্ট বিলাক পঢ়ি দিলে ভিডিওটো বেছি দীঘল হৈ যাব পঢ়ি ল'ব আপোনালোকে ইন্টাৰেস্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াব আৰু মেইলৰ যেটো সাবজেক্ট লাইন তাত লিখি দিব অপাৰেশন এক্সিকিউটিভ দি কিনে নিজৰ নামটো লিখি দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 20 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো আৰএস ষ্ট্ৰেট হাউস উলুবাৰী গুৱাহাটীৰ পৰা আহিছে এমআইএস এক্সিকিউটিভৰ ভ্যাকেন্সি স্যালাৰি 15 পৰা 20000 পাব ইমিডিয়েট যদি জয়েন কৰা হয় তেতিয়াহলে আগতে আপোনালোকক চান্স দিব কোৱালিফিকেশন বিসিএ নহলে এমসিএ কৰা হ'ব লাগিব আৰু কিছুমান ইয়াতে বেসিক ৰিকোয়াৰমেন্ট আছে এইখিনি পঢ়ি যাব পইণ্ট বিলাক যদি ইন্টাৰেস্টেড হয় ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট 21 এপ্ৰিল এইখিনি আছিল ভ্যাকেন্সিৰ আপডেট ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওৰ আজিলৈ ধন্যবাদ নমস্কাৰ